হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ লগত সংগতি ৰাখি গোৱালপাৰা জিলা প্ৰশাসনে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে আৰু ইয়াৰে অংশ হিচাপে আজি ৰাতিপুৱাই এক মাৰাথন দৌৰৰ আয়োজন কৰিছে জিলা প্ৰশাসনে। সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱ আৰু মই বৰ্তমান পঞ্চৰত্নত আছোঁ আৰু পঞ্চৰত্নৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়লৈ এই মাৰাথন দৌৰ অনুষ্ঠিত হ'ব। সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱে দেখুৱাইছে ৰাতিপুৱাৰ পৰিৱেশ দেখুৱাই আছোঁ। কাইলৈ যিটো ৭৮ সংখ্যক স্বাধীনতা দিৱস, সেই ইয়াৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আছে গোৱালপাৰা জিলা প্ৰশাসনে। বিশেষকৈ হৰ ঘৰ তিৰংগা যি আচলতে কাৰ্যসূচী, সেই কাৰ্যসূচীৰ লগত সংগতি ৰাখি এই বিশেষ মাৰাথন দৌৰৰ আয়োজন কৰিছে। জিলাৰ অতিৰিক্ত আয়ুক্ত আছে, মই তেখেতৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম অকণমান যদি সময় দিয়ে। কি ক'ব, আজি ৰাতিপুৱাই এক সুন্দৰ পৰিৱেশ আৰু কাইলৈ আমি দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস পালন কৰিম। গতিকে হৰ ঘৰ কাৰ্যসূচীৰ তিৰংগা কাৰ্যসূচীৰ লগত সংগতি ৰাখি ইয়াৰ আয়োজন কৰা হৈছে। হয়, আমি গোৱালপাৰা জিলা প্ৰশাসনে হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ এটি অংশ হিচাপে আমি আজি হাফ মাৰাথন এটি অনুষ্ঠিত কৰিবলৈ লৈছোঁ। আমাৰ পঞ্চৰত্ন ব্ৰিজৰ তলৰ পৰা ব্ৰিজৰ পৰা আমি গোৱালপাৰা DC অফিচলৈকে এই দৌৰটো আমি অনুষ্ঠিত কৰিম। আৰু ইয়াৰ লগতেই আমি আজি আমাৰ ৮টা উন্নয়ন খণ্ড আছে আমাৰ, সেই 8টা উন্নয়ন খণ্ডতে আজি স্কুটি ৰেলী হ'ব। সেইটো আমাৰ হৰ ঘৰ তিৰংগাৰ কাৰ্যসূচী হিচাপে তিৰংগা ৰেলী বুলি কয় সেইটো। গতিকে আমি সেইটোও আজি অনুষ্ঠিত কৰিম। আৰু যোৱাকালি আমাৰ তিৰংগা কনচাৰ্ট, এটা তিৰংগা সমলয়, যিটো মিউজিকেল আৰু ডান্স পাৰফৰ্মেঞ্চ, সেইটো এটা হৈ গ'ল। আৰু যোৱাকালি আমাৰ তিৰংগা যাত্ৰা, তাৰপিছত আমাৰ DC অফিচৰ সন্মুখতে আমাৰ তিৰংগা মেলা এখনি পাতিছোঁ আমি। তেনেদৰে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি লৈছোঁ। ৰাইজক কি আহ্বান জনাব, যিহেতু কাইলৈ দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস সকলোৱে পালন কৰিব? জিলা প্ৰশাসনে কেন্দ্ৰীয়ভাৱে এই দিৱস GTS খেলপথাৰত পালন কৰিব। গতিকে কি আহ্বান থাকিব জিলা প্ৰশাসনৰ ফালৰ পৰা? ৰাইজক আমাৰ এইটোৱে অনুৰোধ যে তেওঁলোকে নিজৰ নিজৰ ঘৰত, বাসভৱনত তেওঁলোকে জাতীয় আমাৰ ৰাষ্ট্ৰীয় পতাকাখনি প্ৰদৰ্শন কৰক, ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰক। আৰু লগতে আমাৰ যিটো আমাৰ বৰ্ণাঢ্য কাৰ্যসূচী আছে কালি GTS খেলপথাৰত, তাতে অংশগ্ৰহণ কৰক। আমাৰ অনাৰেবল মিনিষ্টাৰ পীযুষ হাজৰিকা ছাৰ, তেখেত আহিব কালি VIP হিচাপে, তেখেতে পতাকা উত্তোলন কৰিব। গতিকে আমি এই ক্ষণত সকলোকে শুভেচ্ছা জনাইছোঁ আৰু সকলোৱে দেশৰ প্ৰতি নিজৰ যিটো ভালপোৱা আছে সেইটো প্ৰদৰ্শন কৰক। ধন্যবাদ।